গুড মৰ্ণিং সকলোকে নমস্কাৰ জনাই মৰণুমণিয়ে পুনৰবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। যিহেতু আমি আছোঁ আহি নৰ্থ গুৱাহাটী আৰু নৰ্থ গুৱাহাটী মাহীহঁতৰ পৰিৱেশ এয়া আপোনালোকক অকণমান দেখাইছোঁ। ৰাতিপুৱাই গৈ হাজবেণ্ড আৰু মোৰ ল'ৰা গৈ পাহাৰত উঠিছেগৈ। ভাবিলোঁ অকণমান এনেই ফোনটো লৈ তেওঁলোকে ফটো উঠিব খুজিছিলে, মই অকণমান ভিডিঅ'কে কৰিলোঁ। এই মহাই জাবৰবোৰ জুই জ্বলাই দি আছে। বাকী একেবাৰে পাহাৰৰ কাষতে লাগি আছে মাহীহঁতৰ ঘৰটো। আৰু আজি যিহেতু বিহুৰ দিন আমি এতিয়া ওলাইছোঁ মৰ্ণিঙতে গা চা ধুই। এয়া মহাও আহিছে, গা চা ধুই মাহীও ওলাইছে। আমি এতিয়া মানে মন্দিৰত যাম। মন্দিৰ মানে সত্ৰ হয়, আউনীআটী সত্ৰত যাম। গতিকে আপোনালোকক সত্ৰৰ পৰিৱেশ অকণমান দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। নিশ্চয় খুবেই ভাল লাগিব। যিহেতু বিহুৰ বতৰত মন্দিৰত গ'লে খুবেই মন প্ৰাণ জোৰ হৈ যায়। এয়া মহা ওলাই আহিলে আৰু মাহীৰ ল'ৰা আৰু মোৰ হাজবেণ্ড আৰু ল'ৰা ওলাই গ'লে। মাহীৰ ল'ৰা আৰু মাহী ওলাই আহিলে আমি ঘৰৰ পৰা যাব পাৰোঁ। আৰু শেষত আমি এতিয়া ঘৰৰ পৰা ওলাবলৈ ধৰিছোঁ আৰু আমি ৰাস্তাত আহি আছোঁ। মহা আৰু মহাৰ ভতিজা আহি আছে। বাকী আমি আগত মোৰ হাজবেণ্ড আৰু ল'ৰা গৈ আছে। বাকী আমি আহি আছোঁ এতিয়া আউনীআটী সত্ৰলৈ বুলি। সত্ৰ পামেই এতিয়া। মহা মোৰ লগত আহি আছে, আগত মাহী গৈছে আৰু হাজবেণ্ড আৰু মোৰ ল'ৰা গৈ আছে। আমাৰ মহাই মানে ধুনীয়াকৈ আগে গৈ আছে আৰু পাছে মই ভাবিলোঁ অকণমান ভিডিঅ' কৰি লওঁ। আউনীআটী সত্ৰ যিহেতু আমি আহিছোঁ, আপোনালোককো অকণমান দেখাওঁ। ইয়াৰ আগতো যদিও দেখাইছোঁ, মই ভিতৰখন আপোনালোকক ভালকৈ দেখাব পৰা নাছিলোঁ। আজি চেষ্টা কৰিম কিমানখিনি দেখাব পাৰোঁ আৰু ময়ো কিমানখিনি চাবলৈ বা যাবলৈ সুবিধা হয় বা কিমানখিনি দেখাব কাৰণে আপোনালোকৰ সুবিধা হয় সেইখিনি মই চেষ্টা কৰিম। বাকী গেটখন চাওকচোন, ইমান ধুনীয়াকৈ বনাইছে, বহুত বেছি ভাল লাগে। পৰিৱেশটো বহুত বেছি ঠাণ্ডা। তেনেহ'লে ব'লক আমি ভিতৰলৈ বুলি যাওঁ এতিয়া। ব'লক তেনেহ'লে আমি এতিয়া সোমাইলোঁ আউনীআটী সত্ৰৰ ভিতৰত। পৰিৱেশ কৰিম মানে বাউণ্ডৰীৰ ভিতৰত সোমাই গ'লোঁ এতিয়া। আৰু এতিয়া সকলোবোৰ আগত গুচিয়ে গ'ল। মই অকণমান আপোনালোকক দেখাম বুলি ভাবিহে মই পিছ পৰিলোঁ। বাকী ইয়াতে আমি চেণ্ডেল থ'ব লাগিব। চেণ্ডেল থৈ আমি ভিতৰলৈ সোমাই যাব লাগিব। বহুত এটা ভাল পৰিৱেশ, নামঘৰ পৰিৱেশ। তেনেহ'লে ব'লকচোন আমি নাম আৰম্ভ কৰিছে, আপোনালোকে শুনিব পাইছে। এতিয়া সকলোৱে ইয়াতে সেৱা ল'লোঁ, আশীৰ্বাদটো ল'লোঁ। তাৰ পাছতে আমি এতিয়া ৰাওনা হৈছোঁ। আপোনালোকক মই দেখাবলৈ লৈছোঁ আউনীআটী সত্ৰৰ পৰিৱেশ। আৰু আউনীআটীৰ ভিতৰখনতনো পৰিৱেশৰ মন্দিৰ বাহিৰৰ যিটো বাউণ্ডৰী হয়, তাৰে পিছফালে আউনীআটী সত্ৰৰ পিছফালে কি আছে ময়ো কোনোদিন যোৱা নাছিলোঁ। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াতে আমাৰ যিহেতু ব্ৰহ্মপুত্ৰখন আছে আউনীআটী সত্ৰৰ বেক চাইডে, আৰু সেই ব্ৰহ্মপুত্ৰখন পোৱাৰ আগতে ইয়াৰ পৰিৱেশবোৰ কেনেকুৱা আপোনালোকক অকণমান দেখাবলৈ মই চেষ্টা কৰিম। এয়া হৈছে আউনীআটী সত্ৰৰ পৰিৱেশ। এয়া ল'ৰা আৰু মই পৰিৱেশটো অলপ মানে চাওঁ বুলি আহিলোঁ। হাজবেণ্ডক অকণমান কেমেৰাটো আজি অকণমান ধৰি দিব দিলোঁ। বাকী আপোনালোকক পৰিৱেশটো অকণমান দেখাওঁ। বহুত এটা ভাল পৰিৱেশ, আপোনালোকে আহিব। আৰু এইবোৰ ঘৰ দেখিছে, ইয়াতে যিসকল মানে ভক্তই বিয়া নপতাকৈ থাকে, তেতিয়ালৈকে বিয়া নপতালৈকে যিসকলে মানে ভগৱানক গুণানুকীৰ্তন কৰিবৰ কাৰণে লয়, তেখেতসকলে ইয়াতে তেখেতসকলক থাকিবৰ কাৰণে সুবিধা কৰি দিয়া আছে। আৰু এয়া হৈছে উদ্যান। এইটো চাইডে আছে আউনীআটী সত্ৰৰ উদ্যান আছে। বহুত ধুনীয়া এটা পৰিৱেশ, ইমানেই বেছি ঠাণ্ডা পৰিৱেশটো খুবেই ভাল লগা। আৰু আপোনালোকে যিমান দূৰত দেখিছে, এইখন হৈছে ব্ৰহ্মপুত্ৰ। মানে ইয়াৰে ব্ৰহ্মপুত্ৰ সিপাৰে আছে গুৱাহাটী।
গতিকে এইখনেই হৈছে ৱাল, আউনীআটী সত্ৰৰ ৱাল। আৰু ইয়াৰ পাছতো এখন ডাঙৰ খেলপথাৰ আছে, কিন্তু বাৰিষাৰ ছিজনত ইয়াতে পানী হয়। এতিয়া এইবোৰ দেখিছে ল'ৰাবোৰে ক্ৰিকেট খেলি আছে, কিন্তু এইখিনি জাগাও নাথাকে ইয়ালৈকে, মানে বাৰিষাৰ ছিজনত ব্ৰহ্মপুত্ৰৰ পানী বহুত বেছি হৈ যায়, ইয়াৰলৈকে হৈছে এইখিনি যিমানখিনিলৈকে আপোনালোকে দেখি আছে তাৰলৈকে। আৰু তাৰে সিপাৰে সিটো যিটো দেখিছে আপোনালোকে সেইভাগ হৈছে উমানন্দ মন্দিৰ। এয়া হৈছে সত্ৰৰ উদ্যান। আৰু আউনীআটী সত্ৰৰ পিছ চাইডতো অহা নাছিলোঁ, আজি আহিছোঁ। ভাবিলোঁ সত্ৰখনৰ বেক চাইডটো অকণমান দেখাই দিওঁ। ব্ৰহ্মপুত্ৰ পানী এইখিনিলৈকে আহে, ল'ৰাবোৰ যে খেলি আছে তাৰলৈকে আহে, কিন্তু ষ্টেপটো নাপায়, ষ্টেপটো নচুৱে। মানে উদ্যানখনো আপোনালোকক অকণমান দেখাওঁ। মই নিজেও অহা নাছিলোঁ বাৰু কোনোদিনে। আৰু পৰিৱেশটো বহুত ধুনীয়া, আৰু ইমান ধুনীয়া ঠাণ্ডা পৰিৱেশ, ইমান ধুনীয়াটো বেক চাইড কৰি দেখাই দিছোঁ। এইবোৰ ফুল ফুলি আছে ধুনীয়াকৈ, মানে ফুল বেলেগৰ পৰা ল'ব নালাগে, ইয়াতে চব ফুল পাই যায়। যিমান যি মন্দিৰত কাম ব্যৱহাৰ কৰে, এইবোৰ তগৰ ফুল, কৰবী ফুল, জবা ফুল চব আছে। আৰু এই লগতে এখন হৈছে অশ্বক্লান্ত মন্দিৰ, অশ্বক্লান্ত পাহাৰ। এইটো মন্দিৰটো অলপ দেখা পায় এইটো চাইডৰ পৰা, এয়া গছবোৰৰ আঁৰে আঁৰে আছে। এখন হৈছে উদ্যান, আৰু নাম প্ৰসংগ হৈ আছে ইয়াতে। গেটখন মাৰি থৈ আহিবা দেই। কিমান ফুল, এয়া হৈছে আউনীআটী সত্ৰ। বেক চাইড মানে ব্ৰহ্মপুত্ৰ চাইডৰ পৰা গছবোৰ, বেল গছ, বহুত বেল লাগিছে। জনাইছিলোঁ যে যিসকল ভক্তবৃন্দই বিয়া নপতালৈকে মানে ভগৱানৰ গুণানুকীৰ্তন কৰিব বিচাৰে, তেওঁলোকে এইকেইটা ঘৰত তেওঁলোকক থাকিবলৈ সুবিধা দিয়া হয়। ইয়াতে বহুত কেইটা ৰুম আছে, দিয়া হয় তেওঁলোকক। দুজন হ'ব পাৰে ভগৱান বিষ্ণু যেতিয়া অৱতাৰ ধাৰণ কৰিছিলে। আপোনালোকে এই ছাইডৰ যিটো পাহাৰ দেখিছে, এইটোৱে হৈছে অশ্বক্লান্তৰ পাহাৰ, যিটো অশ্বক্লান্তৰ মন্দিৰ আছে। সেই মন্দিৰটোৰ এইফালৰ পৰা মানে আউনীআটী সত্ৰৰ একেবাৰে লগতে লাগি আছে অশ্বক্লান্তৰ মন্দিৰ, পাহাৰটো লাগি আছে। গতিকে এয়াই আছিলে আজি আউনীআটী সত্ৰৰ পৰিৱেশখন আপোনালোকক কেনেকুৱা তাকে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱানো লাগিলে প্লিজ আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে প্লিজ এটা লাইক কৰিব, লগতে এটা কমেণ্ট কৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে আজি মোৰ চেনেলটো, আজি মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনৰ ঘণ্টিটো অল কৰি ল'বলৈ একেবাৰে নাপাহৰিব। বাকী এইবোৰ আছিলে যিবোৰ ঘৰ আপোনালোকক জনাইছোঁৱেই, এই ঘৰবোৰ হৈছিলে যিসকলে, আৰু শেষত আহি পালোঁ শ্ৰী আউনীআটী সত্ৰৰ, উত্তৰ গুৱাহাটী আউনীআটী সত্ৰৰ যিটো মানে সংগ্ৰহালয় হয়। আজি 300 বছৰৰ পুৰণি বস্তু ইয়াতে পোৱা যায়, কিন্তু ইয়াতে তলা চাবি মৰা আছে।